আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। বাল্য বিবাহৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 1 নৱেম্বৰৰ পৰা প্ৰতিখন জিলাই জিলাই চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি স্বাধীনতা দিৱসৰ আজি যি ভাষণ, সেই ভাষণত মন্তব্য কৰিছিলে যিসকল লোকে বাল্য বিবাহ কৰিছিলে সেই সকল লোক সাৱধান হওক, কিয়নো 1 নৱেম্বৰৰ পৰা প্ৰত্যেকখন জিলাতে চলিব বাল্য বিবাহক লৈ অভিযান চলিব। আৰক্ষীক প্ৰস্তুত হবলৈ দিছে, আৰক্ষীক কঠোৰ হবলৈ নিৰ্দেশ দিছে। বাল্য বিবাহৰ কাৰণে আৰক্ষীক এক প্ৰকাৰ কঠোৰ হবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকী। আমি জনাইছো এই মুহূৰ্তৰ সবিশেষ আমি জনাবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত। জিলাই জিলাই বাল্য বিবাহ কৰোৱা স্বামীৰ তালিকা প্ৰস্তুত কৰা হৈছে। আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেহেতু বাল্য বিবাহক লৈ ইয়াৰ পূৰ্বে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু 1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি চলিব বাল্য বিবাহৰ লৈ অভিযান। এটা এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব বাল্য বিবাহ কৰোৱা প্ৰতিগৰাকী স্বামীক। 30 দিনলৈ চলিব এই বাল্য বিবাহ বিৰোধী অভিযান। ৰাজ্যৰ চুকে কোণে আৰক্ষীয়ে অবৈধ স্বামী বিচাৰি চলাব অভিযান। আৰু স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য, আজি এইটো বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তাৰ মাজত অন্যতম হৈছে বাল্য বিবাহ। আৰু ইতিমধ্যে বাল্য বিবাহ কৰা এটাকৈ প্ৰতিটোকে গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছে। আৰু 1 নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি চলিব এই বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। জিলাই জিলাই বাল্য বিবাহ কৰোৱা স্বামীৰ তালিকা সাজু কৰা হৈছে। আৰু 1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি চলিব বাল্য বিবাহক লৈ অভিযান। এটা এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব বাল্য বিবাহ কৰোৱা স্বামী। আৰু 30 দিনলৈকে চলিব এই বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। আৰু ইতিমধ্যে আৰক্ষীক সাজু হবলৈ দিছে, কঠোৰ হবলৈ দিছে আৰক্ষীক। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বাল্য বিবাহ ৰোধ কৰাক লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আৰু তাৰ মাজতে আজি পুনৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। যদি কোনো লোকে বাল্য বিবাহ কৰিছে সেইসকল এতিয়া সাৱধান হওক, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্য কৰিছে যে আৰক্ষীক কঠোৰ হবলৈ দিছে। বাল্য বিবাহ কৰা প্ৰত্যেকগৰাকী লোককে গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি স্বাধীনতা দিৱসৰ সেই ভাষণত মন্তব্য কৰিছিলে যে প্ৰত্যেকগৰাকী বাল্য বিবাহ কৰোৱা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব। আৰু আৰক্ষীক সাজু হবলৈ দিছে। ইতিমধ্যে আৰক্ষীক সাজু হবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যি বাল্য বিবাহ অৰ্থাৎ সেই বাল্য বিবাহ কৰা প্ৰতিগৰাকী লোককে গ্ৰেপ্তাৰ কৰা হ'ব, কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিলে যে নিযুত মইনা আঁচনি হওক, বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে নিযুত মইনা আঁচনি আনিছিলে। অৰ্থাৎ এনেধৰণৰ আঁচনি ব্যৱহাৰ কৰাৰ পিছত যিহেতু এনেধৰণে বাল্য বিবাহ ৰোধ কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু তাৰ মাজতো কিছুমান লোকে আজি পৰ্যন্ত কিন্তু বাল্য বিবাহ কৰি আহিছে। আৰু তাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীগৰাকী আৰু অধিক কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত মন্তব্য কৰিছে প্ৰতিগৰাকী বাল্য বিবাহ কৰোৱা স্বামীক গ্ৰেপ্তাৰ কৰা হ'ব, এটা এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব। আৰু 1 নৱেম্বৰৰ পৰা জিলাই জিলাই চলিব এই অভিযান। গাঁৱে গাঁৱে গৈ অভিযান চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে। ইতিমধ্যে আৰক্ষীক গাঁৱে গাঁৱে গৈ অভিযান চলাবলৈ দিছে। আৰু এক প্ৰকাৰ কঠোৰ হবলৈ দিছে বাল্য বিবাহক লৈ। এই মুহূৰ্তৰ ডাঙৰ অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলো যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলো। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছো। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক
আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। বাল্য